নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম পুনৰ পৰিৱৰ্তনৰ পদযাত্ৰা দুৰ্গা পূজাৰ বাবে যোৱা 3 দিন UPPL স্থগিত ৰখা পদযাত্ৰা মঙ্গলবাৰে পুৱা 10 বজাত পুনৰ 26 নম্বৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ফুহুৰাবাৰীৰ পৰা আৰম্ভ হৈছে এই পদযাত্ৰা নতুন হাউলি জামুগুৰি ভেৰাঘাট গাৰুঘটু হৈ বিয়লি আমবাৰী সৰুঘাটাত অন্ত পৰিব সমগ্ৰ BTR 40টা পৰিষদীয় সমষ্টিত UPPL দলৰ বিভিন্ন পৰিষদীয় সমষ্টিসমূহৰ গাঁৱে গাঁৱে পদযাত্ৰা অব্যাহত আছে উল্লেখ্য যে দৰঙাজুলি পৰিষদীয় সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী ফুনিন্দ নাৰ্জাৰীয়ে BTCত BPF দলৰ 17 বছৰীয়া শাসনকালত MGNৰেগাত 650 কোটি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পৰা ৰাজ্যক মুক্ত কৰাৰ উদ্দেশ্যে সজাগ কৰাৰ মানসেৰে UPPL দলৰ এই পদযাত্ৰা বুলি কয় আজিৰ পদযাত্ৰা কাৰ্যসূচীত UPPL দলৰ কেন্দ্ৰীয় উপসভাপতি হজৰত আলী কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুজিব আলী আহমেদৰ লগতে দৰঙাজুলি ব্লক UPPLৰ সভাপতি কমলেশ্বৰ বসুমতাৰী সম্পাদক প্ৰবীণ বড়োৰ উপৰিও দলীয় নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে দুৰ্নীতিটো বহুত ধৰণৰ হৈছে সৰু বস্তুবিলাকতো দুৰ্নীতি কৰিছে ডাঙৰ বস্তুবিলাকতো দুৰ্নীতি কৰিছে আমি যদি ক'বলৈ যাওঁ সৰু সুৰা বস্তু বুলি ক'বলৈ গ'লে যেনেকৈ মানে আমাৰ খাদ্য সুৰক্ষা আইনত যিখিনি ৰেচন কাৰ্ডবিলাকতো দুৰ্নীতি হৈছে আজি জব কাৰ্ডবিলাকতো দুৰ্নীতি হৈছে বিভিন্ন আঁচনি PMOI ঘৰত দুৰ্নীতি হৈছে আজি MGNৰেগা আঁচনি দুৰ্নীতি হৈছে ডাঙৰ মানে যিখিনি স্কিমবিলাক আছে সেইবিলাকতো দুৰ্নীতি কৰিছে ইয়াৰ যিখিনি দুৰ্নীতি কৰিলে এই দুৰ্নীতি কৰাটো আমি পৰিৱৰ্তন বিচাৰিছে ইয়াৰ কাৰণে পৰিৱৰ্তন বিচাৰি পেলাই ৰাইজ মানে আজি আমি যিখিনি শোভাযাত্ৰা কৰিছে বা মানে পদযাত্ৰা কৰিছে ইয়াত আমি ৰাইজৰ সহযোগ পাইছে সঁহাৰি পাইছে আৰু ৰাইজে চবেই মানে আমাক মানে সহায় কৰিব সেই কথাটো মানে আশ্বাস দিছে আজি তাৰিখত মানে একজেক্ট আমি ক'ব নোৱাৰে এনেইতো MGNৰেগা 650 কোটি টকা কেলেংকাৰীটো আমি পাই আছোঁ আৰু বিভিন্ন ধৰি লওক মানে ফিচাৰী ডিপাৰ্টমেণ্টৰ 21 কোটি টকা তাৰপিছত আমাৰ যিখিনি নেট যিটো আঁঠুৱা কেলেংকাৰী বা আমাৰ মানে 25 কোটি টকা তাৰপিছত আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইলত ডিপাৰ্টমেণ্টৰ কেলেংকাৰী তেনেকৈ বহুত কেলেংকাৰী আছে যিটো কেলেংকাৰী পিছত মানে চৰকাৰ অহাৰ পিছত তদন্ত কৰাৰ পিছত সেইবিলাক ওলাই যাব অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ